সৃষ্টি এক সমন্বয় যাত্ৰাৰ উদ্যোগত এসপ্তাহজোৰা বিহু কৰ্মশালা আৰম্ভ কৰিছিলোঁ। মাজুলী জিলা বিহু শিল্পী সংস্থাৰ এটা শিল্পী দলে আমাক এই বিহু শিকাইছিল। আমাৰ অঞ্চলৰ শতাধিক বিহুৱা আৰু নাচনীয়ে অংশগ্ৰহণ কৰিছিল। সঁচাকৈ আমি একাদিক্ৰমে কেইবাটাও বছৰ এই বিহু কৰ্মশালাটি আমি বহাগৰ প্ৰাকখনত অৰ্থাৎ চ'ত মাহতে আৰম্ভ কৰিছোঁ। ঠিক 2019 চনৰ পৰা এতিয়ালৈকে একাদিক্ৰমে কেইবাবছৰো হৈছে আৰু এই বছৰো ঠিক সৃষ্টিৰ উদ্যোগত আমি এসপ্তাহজোৰা কৰ্মশালাৰ আজি সামৰণি অনুষ্ঠান। সঁচাকৈ অঞ্চলৰ অভিভাৱক আৰু সচেতন ব্যক্তিসকলৰ যি সহযোগিতা আৰু উপস্থিতি, এই উপস্থিতিয়ে আমাৰ অনুষ্ঠানটো সফল কৰি তুলিছে। আটাইতকৈ ভাল লগা কথাটো হৈছে যে আমাৰ অঞ্চলৰ যিসকল সৰু সৰু কণ কণ মইনা মইনী আছে, তেওঁলোকে ঢোলৰ যি আখৰা কৰিছে বা নাচৰ যি আখৰা, আৰু সেই আখৰাত তেওঁলোক যথেষ্টখিনি উপকৃত হৈছে আৰু এই সফলতাই আচলতে আমাক উদ্যোক্তা হিচাপে খুব আনন্দিত কৰিছে। আৰু সৃষ্টিৰ এক সমন্বয় যাত্ৰাৰ উদ্যোগত এইবছৰৰ দৰে প্ৰতি বছৰে আমাৰ সাংস্কৃতিক কাৰ্যসূচীসমূহ চলি থাকিব। আৰু এইখিনিতে কৈ ভাল পাম যে অহা বহাগ মাহৰ 5 আৰু 6 তাৰিখে সৃষ্টিৰ উদ্যোগত বহাগী উৎসৱ হ'বলৈ গৈ আছে আৰু সেই অনুষ্ঠানত আমাৰ এই নাচ কৰ্মশালাৰ পৰা 500 গৰাকী বিহুৱতীয়ে এই নাচত অংশগ্ৰহণ কৰিব।